ডিয়াৰ ষ্টুডেণ্টছ, অহা 27 ফেব্ৰুৱাৰী তাৰিখে মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। খুব এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু মাজত পৰীক্ষাৰ্থীসকলৰ হাতত 3টা দিন সময় আছে। এই 3টা দিনতে পৰীক্ষাৰ্থীসকলে কিদৰে বা কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে, ৰিভিজন কৰিলে কোৰ্সটো কমপ্লিট কৰিব পাৰিব আৰু ভাল এটা নম্বৰ লাভ কৰিব পাৰে পৰীক্ষাত। হে আমি আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে জানে যে বিজ্ঞান বিষয়ত জেনেৰেলি 3টা পাৰ্ট আছে, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান। ইয়াৰ উপৰিও আপোনালোকে 3টা চেপ্টাৰ পাব পৰিৱেশৰ পৰা, যেনে আছে ইয়াত শক্তিৰ উৎসসমূহ, আমাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। তো যিহেতু জেনেৰেলি 3টা পাৰ্ট আছে বিজ্ঞানত, 3টা পাৰ্ট আপোনালোকে 3 দিনে প্ৰিপাৰেশ্যন কৰিব পাৰিব ভালদৰে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে। প্ৰথম দিনা আপোনালোকে ৰসায়ন বিজ্ঞানৰ যি 5টা চেপ্টাৰ আছে 1, 2, 3, 4 আৰু 5, ইয়াৰ লগতে আপোনালোকে এটা চেপ্টাৰ পৰিৱেশৰ এড কৰি দিলা। তো মুঠ 6টা চেপ্টাৰ প্ৰথম দিনা আপোনালোকে প্ৰিপাৰেশ্যন কৰিলা। প্ৰিপাৰেশ্যনটো কিন্তু আপোনালোকে ভালদৰে কৰিব। কিদৰে কৰিব মই এবাৰ ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনালোকে যি চেপ্টাৰটো প্ৰিপাৰেশ্যন বা ৰিভিজন কৰিব বিচাৰিছে, প্ৰথমতে এই চেপ্টাৰটো কিতাপৰ পৰা পঢ়ি লোৱা। চেপ্টাৰটোত কি আছিল কি নাই এইটো আপোনালোকৰ অলৰেডি আগতে কিন্তু মাৰ্ক কৰি থোৱা আছে। যেতিয়া আপোনালোকে আগতে পৰীক্ষা দিছিলে বা বিদ্যালয়ত চেপ্টাৰটো পঢ়োৱা হৈছিল, আপোনালোকৰ এইটো হাইলাইট কৰা আছে। তো আপোনালোকে এইবোৰ চাব ভালদৰে। চেপ্টাৰটো এবাৰ মোটামুটি এটা চাই লোৱা, চেপ্টাৰটো প্ৰথমতে ৰিভিজন কৰি লোৱা আৰু চেপ্টাৰটো শেষ হোৱাৰ পাছতে শেষৰ পেজটোত কিন্তু আপোনালোকে এটা ইম্পৰ্টেণ্ট পাৰ্ট পাব, যিটো হৈছে যে তোমালোকে কি শিকিলা। মই দেখুৱাই দিছোঁ সকলো চেপ্টাৰৰ শেষতে কিন্তু এইটো থাকে যে তোমালোকে কি শিকিলা। এইটো বহু ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কিন্তু পৰীক্ষাত প্ৰশ্ন আহি থাকে জেনেৰেলি। তো আপোনালোকে এই পাৰ্টটো কিন্তু মিছ নকৰিবা, এইটো চাবা। যেনে ইয়াত আছে তোমালোকে কি শিকিলা প্ৰথম চেপ্টাৰৰ। এইটোত কিন্তু এই চেপ্টাৰৰ বেছি ইম্পৰ্টেণ্ট যিবোৰ পইণ্ট এইবোৰ কিন্তু এই জেগাতে থাকে। তোমালোকে কি শিকিলা এই পাৰ্টটোত থাকে। তো আপোনালোকে চেপ্টাৰটোত যি পঢ়িছে ইয়াৰ আকৌ এবাৰ ৰিভিজন হৈ যাব যেতিয়া তোমালোকে কি শিকিলা এইটো চাবা। ইয়াৰ পাছত আপোনালোকে কি কৰিব, এই চেপ্টাৰটোৰ যিটো আপোনালোকৰ নোটছ আছে এই নোটছটো তাৰ পাছতে আপোনালোকে চাবা। তেতিয়া কি হ'ব, আপোনালোকৰ সকলো MCQ হৈ যাব, লগতে লং কুৱেশ্যন টাইপ হৈ যাব। এটা কুৱেশ্যনো আপোনালোকৰ মিছ নহ'ব পৰীক্ষাত। সকলো কুৱেশ্যন কমন পাব আপোনালোকে যদি এনেদৰে চেপ্টাৰটো পঢ়ে। প্ৰথমতে এবাৰ ৰিভিজন কৰি লয় চেপ্টাৰটো, তোমালোকে কি শিকিলা এইটো চাই তাৰ পাছতে যদি আপোনালোকে কিতাপৰ নিজৰ যিটো নোটছত যি লিখা আছে এইটো তাৰ পাছতে যদি চায়, তেনেহ'লে আপোনালোকৰ ইমান সময় নালাগিব। যিহেতু চেপ্টাৰটো প্ৰথমতে আপোনালোকে পঢ়িব, চেপ্টাৰটো পঢ়াৰ পাছতে তোমালোকে কি শিকিলা এইটোও পঢ়িবা, তাৰ পাছতে যেতিয়া নোটছটো পঢ়িবা তেতিয়া কিন্তু সময় কম লাগিব নোটছটো পঢ়াৰ সময়ত। কিয়নো আপোনালোকে অলৰেডি আগতে এইটো শিকা আছে, আপোনালোকৰ অলৰেডি এইটো পঢ়া আছে। এতিয়া ৰিভিজন কৰিব তো কম সময় লাগিব, যিহেতু আপোনালোকে চেপ্টাৰত পঢ়িছে, আগৰে শিকা আছে, বহু কম সময় লাগিব আৰু পৰীক্ষাত আপোনালোকে 100% কমন কুৱেশ্যন পাবই। তো এনেদৰে আপোনালোকে সকলো চেপ্টাৰ প্ৰিপাৰেশ্যন কৰক। প্ৰথম দিনা আপোনালোকে ৰসায়ন বিজ্ঞানৰ 5টা চেপ্টাৰ লগতে এটা পৰিৱেশ বিজ্ঞানৰ চেপ্টাৰ চাই ল'ব পাৰে। তাৰ পাছৰ দিনা আপোনালোকে জীৱ বিজ্ঞানৰ 4টা চেপ্টাৰ, ইয়াৰ লগতে এটা পৰিৱেশ বিজ্ঞানৰ চেপ্টাৰ আৰু তাৰ পাছৰ দিনা আপোনালোকে পদাৰ্থ বিজ্ঞানৰ যি 5টা চেপ্টাৰ আছে, খুব সম্ভৱতঃ মই এবাৰ দেখি লৈছোঁ পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰ কেইটা আছিল। পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰ আছিল তোমালোকৰ 10, 11, 12, 13, 18, অৰ্থাৎ 4টা চেপ্টাৰ আছিল। এই 4টা চেপ্টাৰৰ লগতে আপোনালোকে এটা পৰিৱেশৰ চেপ্টাৰ এড কৰি দিলা। এই দিনতে আপোনালোকে ছেইম একেদৰে চেপ্টাৰটো পঢ়িলা, চেপ্টাৰটোত কি কি পইণ্ট আছিলে এইবোৰ দেখিলা, তাৰ পাছতে তোমালোকে কি শিকিলা এইটো চালা, তাৰ পাছতে আপোনালোকে দেখিলা নিজৰ নোটছটো। এনেদৰে প্ৰিপাৰেশ্যন কৰিলে আপোনালোকৰ সকলো কুৱেশ্যন কমন আহিবই আৰু আপোনালোকে কি কৰিব পাৰে, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ চাব পাৰে। যেনে লাষ্ট যিটো কুৱেশ্যন ইয়াৰ আছিল, তেনেহ'লে আপোনালোকে বুজিব পাৰিব যে কোন কোন পইণ্টবোৰ চেপ্টাৰটো পঢ়াৰ সময়ত কোন কোন পইণ্টবোৰ ইম্পৰ্টেণ্ট, এইবোৰ পইণ্ট আপোনালোকে ভালদৰে চাব। তাৰ পাছতে নোটছটো আপোনালোকে পঢ়িব। মই ভাবোঁ এনেদৰে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে সকলো কুৱেশ্যন আপোনালোকে কমন পাব আৰু পৰীক্ষাত আপোনালোকে সকলো কুৱেশ্যনৰ আনচাৰ লিখি থৈ আহিব পাৰিব। আৰু ইয়াৰ উপৰি যদি আপোনালোকে ভাবে যে নহয় কিছু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ প্ৰয়োজন আছে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়াৰ বাবে আপোনালোকক চেষ্টা কৰিম এটা ভিডিঅ'ৰ জৰিয়তে। তো এই ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকেও জানিব পাৰে যে কিদৰে প্ৰিপাৰেশ্যন কৰিলে বা কিদৰে ৰিভিজন কৰিলে চিলেবাছটো কমপ্লিট কৰা যাব, কম সময়ৰ ভিতৰত কাভাৰ হ'ব বা এটা ভাল নম্বৰ লাভ কৰাৰ বাবে কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে ভাল হ'ব। তো এইটো তেওঁলোকেও জানিব পাৰিব আৰু মই যিদৰে কৈছোঁ এইদৰে আপোনালোকে কৰিব পাৰে। যে 3টা পাৰ্ট আছে, 3টা পাৰ্ট 3 দিনতে আপোনালোকে কমপ্লিট কৰি লওক। তাৰ পাছতে পৰীক্ষাত যোৱাৰ আগদিনা বা আগমুহূৰ্তত আপোনালোকে সকলো চেপ্টাৰ এবাৰ ৰিভাইজ কৰি ল'ব পাৰে, যে কি কি আছিল কি কি নহয় এইবোৰ এবাৰ মেমৰাইজ কৰিব পাৰিব। তাৰ পাছতে আপোনালোকে পৰীক্ষাত যাব আৰু সকলো কুৱেশ্যন আপোনালোকে কমন পাব। এই আশা ৰাখি যে আপোনালোকৰ পৰীক্ষাটো যাতে ভাল হয়, এই বিজ্ঞান বিষয়ৰ পৰীক্ষা, এই আশা ৰাখি আজিৰ ভিডিঅ'টো আমি ইয়াতেই সমাপ্ত কৰিছোঁ। থেংক ইউ, থেংকছ ফৰ ৱাচিং।